দুৰ্নীতিগ্ৰস্ত এছিয়াছ লাচিত কুমাৰ দাসৰ ঘৰত পুৱতি নিশালৈকে চলা অভিযানত পুনৰ কোটি টকা উদ্ধাৰ। দুদিনত লাচিতৰ ঘৰ আৰু বেংকৰ পৰা 2 কোটি 46 লাখ টকা জব্দ। বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ সহ লাচিতৰ পঞ্জীয়নভুক্ত পিস্তলো জব্দ। দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ৰঙা ঘৰৰ আলহী হোৱা এছিয়াছ বিষয়া লাচিত কুমাৰ দাসৰ ঘৰত এনেদৰে কোটি কোটি টকা উদ্ধাৰ। সোমবাৰে আদালতত হাজিৰ কৰাই 5 দিনৰ জিম্মাত বিচাৰিছে আৰক্ষীয়ে। লাচিতৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ ৰুজু কৰিও তদন্ত। প্ৰতিদিনে সৰ্বসাধাৰণৰ মূৰত সোধাইছে ৰাম টাঙোন। 10 দিনত তৃতীয়বাৰলৈ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰলত 87 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত 91 পইচাকৈ বৃদ্ধি। মহানগৰীৰ ISBTত 3 কোটি টকাৰ কেঁকো সাপ উদ্ধাৰ। 26ডাল কেঁকো সাপসহ নগাঁও আৰু বৰপেটাৰ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ISBTৰ পৰা বহিৰাজ্যলৈ বাছেৰে সৰবৰাহৰ চলাইছিল চেষ্টা। লখিমপুৰৰ নাওবৈচাত ভয়ংকৰ দুৰ্ঘটনা। নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ এজন যাত্ৰীৰ মৃত্যুৰ বিপৰীতে আহত 45 জনৰো অধিক। গুৱাহাটীৰ পৰা মাজুলী অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছখন। হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা, ৰন্ধা কৰি তোলে স্পেচিয়েল। নমস্কাৰ, আপুনি চাই আছে খবৰ মহানগৰৰ। মই জয়ন্ত মাধৱ গোস্বামী। দুৰ্নীতিগ্ৰস্ত এছিয়াছ লাচিত দাসৰ বিৰুদ্ধে উৰে নিশা অভিযান। ঘোষখোৰ লাচিত দাসৰ পৰা এই পৰ্যন্ত জব্দ প্ৰায় 2 কোটি 47 লাখ টকা। বেলতলাৰ কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ পাছত এছিয়াছ লাচিতৰ হাউচফেডৰ ফ্লেটতো অভিযান। পুৱতি নিশালৈকে দুৰ্নীতি নিবাৰকে অভিযান চলাই লাচিত দাসৰ ফ্লেটত। ঘোষখোৰ এছিয়াছ লাচিত দাসৰ খুলখালিয়েক থাকে ফ্লেটটোত। লাচিত কুমাৰ দাসে খুলখালিয়েকৰ ঘৰত ৰাখিছিল এটা আলমাৰী। আলমাৰীটোৰ পৰা জব্দ 44 লাখ টকা। এটা ট্ৰাংকতো জব্দ বৃহৎ পৰিমাণৰ ধন। খুলখালিয়েক প্ৰাঞ্জল প্ৰতিম বৰাক ভাড়াত দিছিল ফ্লেটটো। তদন্তকাৰী দলে জব্দ কৰিছে বহু মাটিৰ কাগজ পত্ৰ। দুৰ্নীতিগ্ৰস্ত এছিয়াছ লাচিত কুমাৰ দাসৰ পিস্তল বিচাৰি বৰ্তমান অভিযান চলাই আছে দুৰ্নীতি নিবাৰকৰ দলে। অভিযানত উদ্ধাৰ হৈছে লাচিত কুমাৰ দাসৰ পঞ্জীয়নভুক্ত .32 পিস্তল। হাউচফেডৰ ফ্লেটৰ পৰা কেইবাখনো পাছবুক উদ্ধাৰ। প্ৰথম মহলাৰ B104 নম্বৰৰ ফ্লেটত চলিছিল অভিযান। লাচিত দাসৰ একমাত্ৰ কন্যাৰ নামত আছে অধিকাংশ সম্পত্তি। 1999 চনত চাকৰিত যোগদান কৰিছিল দুৰ্নীতিগ্ৰস্ত লাচিত কুমাৰ দাসে আৰু 9 বছৰ চাকৰিকাল বাকী আছিল দুৰ্নীতিগ্ৰস্ত এছিয়াছ বিষয়াজনৰ। কৰ্মজীৱনৰ প্ৰায় 27 বছৰে লুটপাট চলাই আহিছিল লাচিতে। এইটো তেওঁৰে ফ্লেট। এইটো যেতিয়া আমি খবৰ পালোঁ সেইমতে আজি তেওঁৰ এটা ষ্টীলৰ আলমিৰাৰ ভিতৰত 1 কোটি 17 লাখ 30 হাজাৰ টকা কেছ ইয়াতে ৰিকভাৰ কৰা হৈছে। তাৰ উপৰিও যথেষ্টখিনি তেওঁৰ মাটি বাৰীৰ সম্পত্তিৰ ডকুমেণ্টছ ইয়াতে পোৱা হৈছে। সেই গোটেইখিনি আমাৰ এতিয়া চিজ কৰাৰ প্ৰচেছটো আমাৰ চলি আছে। তাতে মাটি বাৰী আমি এতিয়ালৈকে পোৱাৰ ভিতৰত ৰহাত প্ৰায় 1 বিঘা মাটি, হোজাইত 4 কঠা 11 লেচা মাটি, গুৱাহাটীতে ইয়াতে যি দেখিছে আপুনি 2টা ফ্লেট। ইয়াৰ উপৰি গুৱাহাটীতে বেলতলাতে এটা প্লট আছে মাটিৰ 1 কঠা আৰু এটুকুৰা মাটি 1 কঠা 10 লেচা মাটি। ইমানখিনি ইতিমধ্যে আমি ডকুমেণ্টছ ইয়াৰ ভিতৰতে পাইছোঁ। এই কথাখিনি তেওঁক এতিয়া আমি সোধপোছ কৰিম। সেইটো লৈ পেলাই আমি আমাৰ তদন্ত চলি আছে। গোটেইখিনি তেওঁৰ কিবা ইনভলভমেণ্ট আছে নে নাই তদন্ত যিমতে হয় সেইমতে আমি আগবাঢ়িম। আৰু ডিটেইল আৰু ক'ৰবাত আছে নেকি আমি সেইখিনি আৰু অনুসন্ধান, যেনেকৈ আপুনি দেখিছে যোৱাকালিৰ পৰা আগবাঢ়ি আছে আমাৰ অনুসন্ধান। সেইমতে আমি আজি দ্বিতীয়টো ফ্লেটত এইখিনি বস্তু আমি ৰিকভাৰ কৰিছোঁ আৰু ভৱিষ্যতে আৰু ইয়াৰ পিছত যদি অনুসন্ধান যি ওলাব সেইমতে বাকীখিনি ৰিকভাৰ কৰিব। যোৱাকালিতো আপোনালোকে আজি দিনত যিটো প্ৰেছ ব্ৰিফিং দিয়া হৈছিল তাত গম পাইছিলে, তাত প্ৰায় 48 লাখ আছিলে আৰু আজি এতিয়া হ'ল 1 কোটি 17 লাখ 30 হাজাৰ। এই গোটেইখিনি যোগ কৰি যিমানটো হ'ব এতিয়া 1.5 কোটিতকৈ বেছি হ'ল। সিমানখিনি এতিয়ালৈকে কেছ ৰিকভাৰী হৈছে আৰু বাকীখিনি মাটি বাৰী সম্পত্তিৰ যিখিনি ডকুমেণ্টছ হৈছে এই দ্বিতীয়টো ফ্লেটত আমি ৰিকভাৰ কৰিছোঁ। সোণৰ অলংকাৰ ইয়াতে পোৱা নাই।
সেইখিনি যিখিনি পোৱা হৈছিলে সেইখিনি আপোনালোকে ইতিমধ্যে জনোৱা হৈছে। আৰু ক'ৰবাত লুকুৱাই ৰাখিব পাৰে নেকি তেখেতে? সেইটো অনুসন্ধান চলি আছে। আমি যেনেকৈ আজি যেনেকৈ পালোঁ আৰু যদি অনুসন্ধানত ওলায় সেইখিনিও আমি চিজ কৰিম সেইমতে। ঘোষখোৰ লাচিত দাসৰ পৰা এই পৰ্যন্ত জব্দ কৰা হৈছে প্ৰায় 2,47,00,000 টকা। কুলখালি একৰ ফ্লেটৰ পৰা জব্দ কৰা হৈছে 1,17,30,000 টকা। বৃহস্পতিবাৰে লাচিত দাসৰ পৰা জব্দ কৰা হৈছিল 48,38,150 টকা। কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ পৰা বৃহস্পতিবাৰে জব্দ হৈছিল 48,38,150 টকা আৰু শেহতীয়াকৈ খুলখালি একৰ ফ্লেটৰ পৰা জব্দ 1,17,30,000 টকা। 9টা বেংক একাউণ্টত দাসৰ আছে 81 লাখ টকা। বহুত বেছি টকা। আপোনালোকৰ কাষতে থাকে, কেনেকুৱা আছিলে লাচিত কুমাৰ দাসৰ? তেখেতৰ ব্যৱহাৰ অতি বেয়া আছিলে, অতি জঘন্য ব্যৱহাৰ আৰু চবকে সদায় নিজৰে মানে এনেকুৱা আছিলে, মই কাকো খাতিৰ নকৰোঁ। মেইন কথা সেইটোৱে। পইচা পাতিৰ কেতিয়াবা দাম্ভিকতা দেখুৱাইছিলে? পইচা পাতিৰ দাম্ভিকতা সদায় আছিল আৰু তেওঁ বিৰাট বহুত বেছি অহংকাৰী মানুহ। আৰু এই যিটো ফ্লেটত টকা উদ্ধাৰ হৈছে, এই ফ্লেটটো কাৰ? আমি জনাতো তেখেতৰ নহয়, তেখেতে ভাড়া দিছে খুলখালি একক তেখেতৰ। মানে ফ্লেটটো তেখেতৰ, কিন্তু ভাড়াটো খোলাই। এতিয়াতো বহুত গামোচা পাৰি একদম ঢেৰ টকা থৈ দিছে, একদম কোটিৰ ওপৰততো হ'বই। এনে লাচিত দাসে ইয়াৰ প্ৰতিবেশী মানুহখিনিক মাতে নাই? কাকো নামাতে, তেওঁ বহুত অহংকাৰী মানুহ। সেইটো একজেক্টলি মনত নাই দেই মোৰ। 5 বছৰমানতো হ'ল, 5 বছৰমান হ'ল। ভূমিলেখ্য সঞ্চালকালয়ৰ বিষয়া লাচিত দাস সন্দৰ্ভত বিস্ফোৰক তথ্য। গ্ৰেপ্তাৰ হোৱাৰ দিনা 45,000 টকা নহয়, সংগ্ৰহ কৰিছিল লক্ষাধিক টকা। বৃহস্পতিবাৰে এজন মাৰোৱাৰী ব্যৱসায়ীয়ে লগ কৰিছিল লাচিত দাসক। হাজোত মাটি ক্ৰয়ৰ বাবে মঞ্জুৰি বিচাৰি ব্যৱসায়ীজনে লগ ধৰিছিল দাসক। কম্পজিট লেণ্ড চেল ট্ৰান্সফাৰৰ অনুমোদন বিচাৰিছিল ব্যৱসায়ীজনে। আন ধৰ্মৰ লোকৰ পৰা মাটি কিনিব বিচাৰিছিল ব্যৱসায়ীজনে। কম্পজিট লেণ্ড চেল ট্ৰান্সফাৰৰ নামত দাসে ঘোষ লৈছিল কোটি কোটি টকা। এই সপ্তাহতে কেইবা লাখ টকা ঘোষ লোৱাৰ অভিযোগ দাসৰ বিৰুদ্ধে। এচিএছ লাচিতৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা নগদ ধনসমূহে ইয়াৰ প্ৰমাণ। ফেব্ৰুৱাৰীৰ পৰা ভুক্তভোগীক মাটি ক্ৰয়ৰ অনুমোদন দিয়া নাছিল দাসে। এগৰাকী মুছলমান মহিলাৰ পৰা মাটি ক্ৰয় কৰিছিল ভুক্তভোগীজনে। বুধবাৰে ভুক্তভোগীক এচিএছ লাচিতে দাবী কৰিছিল 50,000 টকা। বৃহস্পতিবাৰে 45,000 টকা ঘোষ লৈ ধৰা পৰে ঘোষখোৰ লাচিত দাস। গ্ৰেপ্তাৰৰ পূৰ্বে ভুক্তভোগীৰ ফাইলত অনুমোদন জনাইছিল। লাচিত দাস য'তেই গৈছে তাতেই সংঘটিত কৰিছিল কেলেংকাৰী। হোজাইত এডিচি, লখিমপুৰৰ আয়ুক্তৰূপে দুৰ্নীতিৰ পোহাৰ মেলাৰ অভিযোগ আছে। শেহতীয়াকৈ ভূমিলেখ্য সঞ্চালকালয়লৈ বদলি হৈছিল লাচিত কুমাৰ দাস। কম্পজিট লেণ্ড চেল ট্ৰান্সফাৰৰ অনুমোদনকাৰী বিষয়াৰ লৈছিল দায়িত্ব। নতুন কৰ্মস্থলীতো লাচিত দাসে মেলিছিল দুৰ্নীতিৰ বজাৰ। 2025 চনৰ পৰা আৰম্ভ হৈছিল কম্পজিট লেণ্ড চেল ট্ৰান্সফাৰৰ ব্যৱস্থা। ভিন্নধৰ্মী লোকৰ মাজত ভূমি ক্ৰয় বিক্ৰয়ত প্ৰয়োজন হয় বিশেষ অনুমোদনৰ। চক্ৰ বিষয়া, জিলা আয়ুক্ত, আৰক্ষীৰ বিশেষ শাখাৰ পাছত লাগে DLR অনুমোদন। আবেদনৰ অনুমোদন দিয়া নিদিয়াটো স্পষ্ট কৰাৰ বাবে আছে নিৰ্দিষ্ট সময়ৰ ব্যৱস্থা। জিলা আয়ুক্ত SBৰ অনুমোদনত 30 দিনৰ ভিতৰত DLR দিব লাগে অনুমোদন। ফেব্ৰুৱাৰীতে লাচিত দাসৰ অনুমোদনৰ বাবে আহিছিল ভুক্তভোগীৰ ফাইলটো। ঘোষ নিদিয়াৰ বাবে ফেব্ৰুৱাৰীৰ পৰা দাসে ফাইলটোত অনুমোদন নজনোৱাৰ অভিযোগ। মানুহটোৰ ব্যৱহাৰটো, এইটো দাসৰ ব্যৱহাৰটো ঠিক নহয় দিয়েচোন। মানুহৰ লগত মানে দুৰ্ব্যৱহাৰ কৰে, মানে মানুহ নিচিনা ব্যৱহাৰ নকৰে তাই। লাচিত দাসে ইমান টকা থকা দেখিছিলে নে নাই? বান্ধিলে একবাৰ দেখা পাইছিলো দিয়েচোন, বহুত বছৰ আগত। এইটো এটা ৰুম আছে, সৰু ৰুম আছে ভিতৰত। এইটোৰ ভিতৰত খালি টকাৰে আলমাৰীত, এইটো টকাৰে খালি ৰুম হয় নেকি? কিমান মান বছৰ আগৰ কথা এইটো? এইটো 5-6 বছৰ আগৰ কথা। এইটো একদিন আৰু কি কৰিছে, মই কাম কৰাতে দেখিছো, এতিয়া মানে আলমাৰীটো খোলা আছে। তাৰপিছত মই বাইদেউ কৈছো, বাইদেউ এইটো ৰুমেৰ আলমাৰীটো বন্ধ কৰি দিয়ক। মানে খালি এইটো টকাৰে ৰুম এইটো হয়। কিমান ডাঙৰ আলমাৰী হ'ব এইটো? সৰু মানে ৰুম এটা বনাইছে, ভিতৰত টকা থোৱাই, কিন্তু আলমাৰীটোত কাপোৰ নাই। কাপোৰ নাই। এইটো ৰুমত খালি অকল পইচা আহিছে, এটা ৰুমত টকাই আছে। আমি কি কম আৰু, প্ৰশাসনিক, তেওঁ নিজেই প্ৰশাসনিক বিষয়া, হয় নহয়? হয় নহয়? আমি কি ক'ম, আমিও নিজেও চাকৰি কৰা মানুহ, আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টত চাকৰিয়াল, হয় নহয়? ইমান টকা দৰমহা পাই আমাৰ একো নাই। নোৱাৰে, আমাৰ ইয়াত নোৱাৰে, চবেই খাই পইচা দেখিছো। আপুনি এজন চেণ্ট্ৰেল বিষয়া কৈছে, আপুনি অসম চৰকাৰক কিয় নোৱাৰে বুলি কৈছে? আপুনি কিয় এনেকুৱা? এইটো ট্ৰেণ্ড হৈ গৈছে আচলতে। কিহৰ ট্ৰেণ্ড মানে? কি কাৰণত ট্ৰেণ্ড মানে? কি
কি জানো এতিয়া আমি এইটো ইমান বিচাৰি নাচাওঁ মই চেণ্ট্ৰেল গভৰ্ণমেণ্ট এওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী আছিল ডাঙৰ ডাঙৰ পোষ্টত কাম কৰা আমাৰ একোৱেই নাই শূন্য কিন্তু অসম চৰকাৰত কেনেদৰে পাৰে বুলি আপুনি নিজে কৈছে মুখ্যমন্ত্ৰীটো কঠোৰ পদক্ষেপ লৈছে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো মানুহক চাই থাকিব নোৱাৰে নহয় তেওঁৰ গাত দুখ নাই পাৰে নেকি চাবলৈ মানুহ যদি নিজে ঠিক নহয় কোনেও কাকো একো কৰিব নোৱাৰে মানুহ নিজে ঠিক হ'ব লাগিব নাজানো যে মই অসম গভৰ্ণমেণ্টৰ কথা একেবাৰে নাজানো সঁচা কথা ক'ব গ'লে দেখোঁ আৰু সেইবোৰ বিষয়ে একেবাৰে নাজানো কিন্তু এতিয়া এখেত জালত পৰিলে এনেকুৱা ধৰণৰ তেনেকুৱা কিমান আছে চাগে কোনে জানে সামগুৰিত সন্দেহজনক লোকৰ ভয়ংকৰ আগ্ৰাসন চৰকাৰী ভূমিত গোজেই গজালি মেলিছে একাংশ অতি শীঘ্ৰেই বেদখলমুক্ত কৰাৰ আহ্বান দল সংগঠন আৰু স্থানীয় লোকৰ ৰাতি হলে এইফালে যাবই নোৱাৰি দিনতো প্ৰায় একেই অৱস্থা ইয়াত ৰাতি হলেতো যাব নোৱাৰে আৰু দিনতো আমাৰ নিৰাপত্তাত ভুগিব লগা হৈছে আৰু ৰাতি হলে চুৰি ডকাইতি ড্ৰাগছ এইবিলাকৰ কাৰবাৰ চলি থাকে আৰু ২৬ৰ নিৰ্বাচনৰ পাছৰে পৰা পৰিৱেশ বেলেগ হৈ গৈছে ২৬ৰ বিধানসভাৰ ইলেকশ্যন ৰিজাল্ট হোৱাৰ পিছত পিছদিনাখনৰ পৰাই ইয়াত আৰু বেলেগ ধৰণে হেৰি চলিছে আৰু মানসিক অত্যাচাৰ চলিছে চাৰিওকাষৰ মানুহৰ অবৈধ মানুহৰ ৰক্ষকৰ ৰূপত স্থানীয় একাংশ মানে আমি নাজানো ক'ৰ পৰা মানুহে কেতিয়া বহে আৰু এই লোকেল যি ১০-১২টা ঘৰ আছিলে সেইখিনি সিহঁতে সংস্থাপন কৰিছে এয়া সামগুৰি ৰাজচক্ৰ অন্তৰ্গত ২ নং গৰুমাৰা অঞ্চলৰ নিকটৱৰ্তী এগৰাকী স্থানীয় লোকৰ মন্তব্য সামগুৰি অঞ্চলত ইখনৰ পিছত সিখন চৰকাৰী ভূমিত সন্দেহজনক একাংশ লোকে দখল কৰি অহাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী ভূমি বুলি জনা স্বত্তেও নিৰ্বিবাদে দখল কৰিছে ভূমি সাজিছে বসতি ইয়াত ৭০ বিঘাৰ ওপৰত মাটি আছে মাটিটো কেইটামান মানে চব বেদখলকাৰীয়ে ইয়াত দখল কৰি আছে এটা বিশেষ সম্পদৰ মানুহে হেৰি কৰি দখল কৰি আছে ২ নং গৰুমাৰা চৰকাৰী গেজিং ৰিজাৰ্ভৰ প্ৰায় ৭০ বিঘা ভূমিত ১১০টা পৰিয়ালৰ বেদখল কেঁচা পকা ভিন্ন আৰ্হিৰ বান্ধিছে ঘৰ পাতিছে গাঁও মছজিদ দোকান পোহাৰ ভয়ংকৰ আগ্ৰাসনক কেন্দ্ৰ কৰি শংকিত সমীপৱৰ্তী স্থানীয় লোক দিন ৰাতি সকলো সময়তে অতি ভয়াৱহ পৰিৱেশ হয় বুলি দাবী একাংশৰ ভিতৰলৈ সোমালে আপুনি ওলাই নাহিব এনেকুৱা অৱস্থা আছে আৰু ৰাতি হলে যাব নোৱাৰে আমিতো দিনতো ৰাস্তা দি যাব নোৱাৰো নিকটৱৰ্তী অঞ্চলত চুৰি কাৰ্য কৰি ধৰা পৰিলে বেদখলকাৰীক স্থানীয় একাংশই ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে ২-৩ দিন আগতে চব্জি চুৰি কৰি লৈ আহিলে ইয়াত আহি চুৰটো ধৰা পৰিলে ইয়াৰ লোকেল মানুহে বেছিভাগ ৰক্ষণাবেক্ষণ দিয়ে অবৈধ মানুহখিনিক লোকেল মানুহে ৰক্ষণাবেক্ষণ দি আছে যিখিনি আগৰ ২-৪টা ঘৰ আছিলে উচ্ছেদ হ'ব লাগে 100% হ'ব লাগে বৰ্তমান স্থানীয় একাংশৰ দাবী উচ্ছেদ অভিযানত চামিল হওক এই অঞ্চল শীঘ্ৰে মুক্ত হওক সন্দেহজনক একাংশৰ বেদখল আমি বিচাৰিছোঁ এইটো যে উচ্ছেদ হ'ব লাগে যেহেতু এবাৰ দুবাৰকৈ নোটিছ দিছে দিয়াৰ পিছতো উচ্ছেদ কৰা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইখন উচ্ছেদৰ বাবে মই দাবী জনাইছোঁ পূৰ্বতে এই চৰকাৰী ৰিজাৰ্ভখনত থকা গছ গছনি কাটি তহিলং কৰি ঘৰ মছজিদ সজাৰ অভিযোগ বৰ্তমান অস্তিত্বৰ সংকটত খিলঞ্জীয়া সেয়া চৰকাৰী ভূমিত চৰকাৰে উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিফু আৰক্ষী চকীত নিশা কিশোৰক হেণ্ডকাফ লগাই প্ৰহাৰ ডিফু নগৰ উপ আৰক্ষী চকীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ আৰক্ষী চকীৰ ভিতৰত এটি 16 বছৰীয়া কিশোৰ তথা নৱমমান শ্ৰেণীৰ এজন ছাত্ৰক প্ৰহাৰ কৰাৰ অভিযোগ পৰিয়ালৰ চুৰি কৰাৰ সন্দেহত আৰক্ষী চকীলৈ মাতি নি নিশা খুৱাই লৈ কিশোৰটিক প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ কিশোৰীগৰাকীক মুকলি কৰি দিয়াৰ নামতো ৫০,০০০ টকা বিচৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ পেগু আৰু মালাকাৰ উপাধিৰ ২ আৰক্ষীয়ে ধন বিচৰাৰ অভিযোগ ভুক্তভোগী কিশোৰটিৰ লগতে পৰিয়ালৰ ইতিমধ্যে ন্যায় বিচাৰি কিশোৰটি আৰু পৰিয়ালটোৱে আৰক্ষীৰ বিৰুদ্ধে জিলা শিশু সুৰক্ষা শাখাত দাখিল কৰিছে অভিযোগ কুৰবানে ফোন মাৰি আমাক কৈছে আমি গৈছোঁ যোৱাৰ পিছত মোৰ কথা নুশুনে ডাইৰেক্ট মোক ৰুমত সোমাই এনে লাঠি লৈ এনেকৈ মাৰিব আছিলে পিছত মোৰ মা ফট কৰি আহিছে অহাৰ পিছত এনেকৈ ৰুকাই দিছে ৰুকোৱাৰ পিছত ই মাৰা নাই পিছত আকৌ মোক কৈছে এই তাতে লকাপৰ ওচৰত একটা বিচনা আছিলে তাতে কৈছে কি বহিবৰ কাৰণে মই যাই বহিছোঁ বহাৰ পিছত ইমান দিন পিছত কথা পাতিছে অলপ মোৰ মাহেঁতক পঠাই দিছে 2জন না 3জন মানুহ মদ খাইছে ওলোৱাৰ পিছত মোক
মোক মোৰ কথাও নুশুনে, মোক একো নুশুনে, ডাইৰেক্ট কয় তই ইয়াতে শুই যা। ইয়াতে শোৱাৰ পিছত মোক কৈছে ইয়াতে শুই যা। মই কৈছোঁ মোক কথাটো শুনি লওক, নুশুনে সিহঁতে। হোৱাৰ পিছত মোক এইটো ট্ৰান্সপেৰেণ্ট পাইপটো পুলিচৰ লাঠিৰ পৰা আন্দো মাৰা ষ্টাৰ্ট কৰিছে, পূৰা জোৰ জোৰছে মাৰা ষ্টাৰ্ট কৰিছে। পিছত মোৰ মা গেটত পূৰা জোৰ জোৰছে বক্সিং মাৰি আছে, এইটো মাৰি আছে। পিছত সি কি কৰিছে, মোক কৈছে কি ঐ মাক নকবি মই মাৰিছোঁ বুলি, আৰু এনেকৈ মোক উঠাই দিছে। উঠাই কিনে ইয়াতে বহিব গৈছে, মই বহি গ'লোঁ। মই এনেকৈ ধৰি আছিলোঁ, মোৰ মায়ে শুনিছে মাৰিছে কৰি, সেইকাৰণে সেই গেটটো খুলি দিলে। গেট খোলাৰ পিছত মোৰ মা আহিছে, এনেকৈ কৈছে, মায়ে পাও ধৰিছে তাৰ পাও কয় এৰি দিয়ক মোৰ ল'ৰাক। সি পাওটো এনেকৈ ঝাকৰা দিয়ে, কয় কি হাত নেৰো তোৰ ল'ৰাক। নগাঁৱৰ বৰঘাট বাইপাছত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু এগৰাকী মহিলাৰ। তীব্ৰবেগী ডাম্পাৰে মহতিয়ালে বাইক আৰোহী স্বামী স্ত্ৰী আৰু সন্তানক। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ মহিলাগৰাকীৰ স্বামী আৰু সন্তানক। বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই পৰিয়ালটোৰ পৰিচয়। ৰাইজে জব্দ কৰিছে ডাম্পাৰখন। অৰুণাচল প্ৰদেশত প্ৰকৃতিৰ তাণ্ডৱ। ধাৰাসাৰ বৰষুণৰ ফলত আপাৰ সোৱণশিৰি জিলাত ভয়ংকৰ বান পৰিস্থিতি। ফেনে ফুটুকাৰে বাঢ়ি অহা সোৱণশিৰি নদীৰ পানীয়ে প্লাবিত কৰিলে বিস্তীৰ্ণ অঞ্চল। বানৰ কোবাল সোঁতৰ ফলত দলং আৰু পথৰ বিস্তৰ ক্ষতিসাধন। বানে উটুৱাই নিলে গিবা আৰু লুচি সংযোগী পথৰ এটা অংশ। পথটোত থকা এখন পকী দলঙো উটুৱাই নিলে বানৰ কোবাল সোঁতে। ইপিনে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ধাহি মুহি নিলে ঘৰ দুৱাৰ গছ গছনি। বোকা মাটিত পোত গৈছে কেইবাটাও পথ, যাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। ইপিনে হঠাৎ অহা পানীৰ ঢলৰ ফলত চিপ্পি নামৰ অঞ্চলটোত উঠিল মাছৰ উজান। বানৰ মাজতে মাছ ধৰিবলৈ নামিল অঞ্চলটোৰ ৰাইজ। নৈৰ পাৰত শিল তথা বোকাৰ মাজৰ পৰা স্থানীয় ৰাইজে ধৰিলে প্ৰকাণ্ড মাছ। নিৰ্বাচনত বিৰোধী বিধ্বস্ত হোৱাৰ খং কমা নাই অখিল গগৈ। গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিল বিধায়ক অখিল গগৈ। ৰাজনীতিক নহয় গৌৰৱ গগৈক ৰজা আখ্যা দি কটাক্ষ কৰিলে অখিল গগৈয়ে। অখিল গগৈৰ খং কমা নাই। গৌৰৱ গগৈৰ বিৰুদ্ধে খুব উজাৰিয়ে আছে অখিল গগৈয়ে। গৌৰৱ গগৈ যেন ৰাজনীতিক নহয়, গৌৰৱ গগৈৰ ৰজা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বাবেই হেনো লোকচানৰ সন্মুখীন হ'ল ৰাইজৰ দল। মিত্ৰতা হ'ব নহ'ব কৈ থাকোঁতেই 3 মাহ সময় গুচি গ'ল। এনেদৰে হ'লে কোনো এটা দলে বিজেপিৰ দৰে পেচাদাৰী দলক প্ৰত্যাহ্বান জনাব পাৰিব জানো? সংবাদমেলত নিৰ্বাচনত পৰাজয়ক লৈ কংগ্ৰেছ তথা গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ ক্ষোভ উজাৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰক্ৰেটিক চেন্স, একদম ৰঙা ফিটাৰ মেৰপেক মেৰপাক। আমি 3 মাহ সময় ইলেকশ্যনৰ আগত লোকচান খাই গ'লোঁ। এই এলায়েন্স হ'ব, এই এলায়েন্স নহয়, এই এলায়েন্স হ'ব, এই এলায়েন্স নহয়। এই বোলে ভূপেন বৰাই বিচাৰিছে, এই বোলে গৌৰৱ গগৈ নিবিচাৰে, এই বোলে গৌৰৱ গগৈ বিচাৰিছে, এই বোলে AICCয়ে নিবিচাৰে, এই বোলে AICC আৰু গৌৰৱ গগৈ বিচাৰিছে, এই নহয় ৰাহুল গান্ধীৰ পৰা চহীটো হোৱা নাই নহয়। এনেকৈ কৈ থাকোঁতে আমাৰ 3 মাহ গুচি গ'ল। কংগ্ৰেছে ৰজাৰ দৰে স্বভাৱ ত্যাগ কৰিব লাগিব, পেচাদাৰীভাৱে কাম কৰিব লাগিব কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছলৈ পৰামৰ্শ অখিল গগৈ। বিধানসভাত বিৰোধী দলপতি এজন কংগ্ৰেছে বাছনি কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি কয় অখিল গগৈয়ে। বিৰোধী দলপতি নথকাৰ বাবে কি সমস্যাত পৰিছে ৰাইজৰ দল, এয়াও ব্যাখ্যা কৰিলে অখিল গগৈয়ে। এই বোলে AICC আৰু গৌৰৱ গগৈ বিচাৰিছে, এই নহয় ৰাহুল গান্ধীৰ পৰা চহীটো হোৱা নাই নহয়। এনেকৈ কৈ থাকোঁতে আমাৰ 3 মাহ গুচি গ'ল। এনেকৈ কৰি থাকিলে কোনোবা এটা পাৰ্টীয়ে বিজেপিৰ নিচিনা প্ৰফেচনেল পাৰ্টি এটাক আচলতে চেলেঞ্জ কৰিব পাৰিব জানো? কংগ্ৰেছে এই ৰজামতন যিটো স্বভাৱ, এই স্বভাৱটো বাদ দিব লাগিব আৰু তাৎক্ষণিকভাৱে কাম কৰিব লাগিব। তাৎক্ষণিকভাৱে প্ৰফেচনেলি কাম কৰিব লাগিব। বিধায়কবিলাকেও শপত ল'লোঁ, চৰকাৰে মন্ত্ৰীসভাও বনালে, প্ৰথমখন বিধানসভাৰ অধিৱেশন হৈ গ'ল, অথচ কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই। এইটো নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু মই আশা কৰিম যিমান সোনকালে পাৰে এইটো শেষ কৰি পেলোৱা দৰকাৰ। আমাৰ দল হ'লেতো আমি 1 ঘণ্টা বহিলোহেঁতেন, আটাইকেইজন বিধায়কক সুধিলোহেঁতেন যে কোনজন
বিৰোধী দলৰ প্ৰতি হ'লে আটাইতকৈ ভাল হ'ব কওক হাত দাঙিবলৈ দিলোহেঁতেন যাৰ বেছি ছাপোৰ্ট আছে তেওঁকে দি দিলোহেঁতেন গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ প্ৰতি মৰম আৰু চেনেহো আছে অখিল গগৈৰ কিন্তু মৰম থাকিলেও লুৰিণজ্যোতি গগৈয়ে সলনি কৰিব লাগিব বডি লেংগুৱেজ কিয় বিপদত পৰিছে অসম জাতীয় পৰিষদ ক'লে অখিল গগৈয়ে অখিল গগৈৰ মতে নিৰ্বাচনত পৰাজয়ৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ ত্যাগ কৰিব লাগিছিল গৌৰৱ গগৈয়ে মানে মই সঁচাসঁচিকে গৌৰৱ গগৈ আৰু আমাৰ লুৰিণ এই দুইজনৰ প্ৰতি মোৰ সাংঘাতিক ধৰণৰ মৰমৰ ভাৱ খুব চেনেহৰ ভাৱ খুব শুভ ইচ্ছা আছে যদি আমি আঞ্চলিকতাবাদক শক্তিশালী কৰিব লাগে আমাৰ লুৰিণৰ বডি লেংগুৱেজটো অলপ বদলাব লাগিব আপোনালোকে নিশ্চয় জানে যে তেনেকৈ গৌৰৱ গগৈ আজি এজন মানুহে যেতিয়া ইলেকশ্যনত ইমান বেয়া ফলাফল দেখুৱাব আমাৰতো এজনৰ পৰা দুজন হ'ল গতিকে মোৰ পদত্যাগৰ প্ৰশ্নটো নাহিলে কিন্তু যদি মোৰ থকাতকৈ যদি কম হ'লহেঁতেন বা এটাও যদি মই বিধায়ক পদ নাপালোহেঁতেন তেতিয়াহ'লে কিন্তু মোৰ প্ৰথম কাম হ'লহেঁতেন সভাপতি হিচাপে মই ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাটোৱে মোৰ প্ৰথম কাম হ'লহেঁতেন গৌৰৱ গগৈ বডি লেংগুৱেজ এতিয়াও চেঞ্জ হোৱা নাই নিৰ্বাচনত বিধ্বস্ত হোৱা কংগ্ৰেছ অসম জাতীয় পৰিষদৰ প্ৰতি এনেদৰে ক্ষোভ প্ৰকাশৰ লগতে পৰামৰ্শও নিৰন্তৰ দি আছে অখিল গগৈয়ে কংগ্ৰেছলৈ দুখ ঠেলি বিৰোধী ঐক্যৰ বিপৰ্যয়ৰ বাবে তীক্ষ্ণ বাক্যবান নিক্ষেপ কৰিয়ে আছে অখিল গগৈয়ে এতিয়া অখিল গগৈৰ ক্ষোভ আৰু পৰামৰ্শ কেনেদৰে গ্ৰহণ কৰে গৌৰৱ লুৰিণে সেয়া সময়েহে ক'ব বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাছাৰৰ লক্ষীপুৰত 1 কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ 10,000 নিচাজাতীয় টেবলেট 21 গ্ৰাম হেৰোইন জব্দ দুটা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল হেৰোইনখিনি আৰক্ষীৰ জালত মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী মণিপুৰৰ জেম এল মালচাউং কেনি ৰোজাৰ এইচ স্মাৰক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী আৰু আছাম ৰাইফলছে চলাই যৌথ অভিযান মণিপুৰৰ পৰা অসমলৈ বৰাক নদীৰে ড্ৰাগছ সৰবৰাহ কৰিছিল পৰিবহণ কৰা হৈছিল ড্ৰাগছ সৰবৰাহত ব্যৱহৃত এখন মেচিন নাও জব্দ কৰা হৈছে ফ্ৰেজুৱেল ডিষ্ট্ৰিক্ট মণিপুৰৰ পৰা নাওৰে বৰাক ৰিভাৰ থ্ৰুইদি দুজন ব্যক্তিয়ে ছাছপেক্টেড ড্ৰাগছ লৈ আহিছিলে আৰু যেতিয়া তেওঁলোকে লক্ষীপুৰত ঘাটত নামিছিলে আৰু উজান তাৰাপুৰৰ ছাইডত মানে তেওঁলোক গৈ আছিলে তেতিয়া আমি সেই অভিযান চলাইছিলোঁ আৰু অভিযানত দুজন ব্যক্তিক আটক কৰিছিলোঁ আৰু আটক কৰাৰ পিছত তেওঁলোকৰ পৰা আমি 10,000 ইয়াবা টেবলেটছ লাভ কৰিছিলোঁ আৰু 21 গ্ৰামছ অফ হিৰইন পাইছিলোঁ যাৰ নেকি মাৰ্কেট ভেলু হয় 1.1 crore আৰু যেতিয়া আমি NDPS কিটৰ থ্ৰুইদি টেষ্ট কৰিছিলোঁ তো পজিটিভ ৰিজাল্টে দিছিলে আৰু সেই মৰ্মে আমি যিখন নাওৰে তেওঁলোকে আহিছিলে সেই নাওখনো আমি চিজ কৰিছোঁ লগত 3টা ফোনো আমি চিজ কৰিছোঁ আৰু দুজন ব্যক্তিক আমি আটক কৰিছোঁ সেই দুজন ব্যক্তিৰ নাম হৈছে ক্ৰমে জেমছ এল মালছুৱাম তেওঁ ফ্ৰেজুৱেল মণিপুৰ ডিষ্ট্ৰিক্টৰ পৰাই হয় আৰু লগতে কেন্দ্ৰীয়জাৰ মাৰ তেখেতেও ফ্ৰেজুৱেল মণিপুৰ ডিষ্ট্ৰিক্টৰ পৰাই হয় আৰু NDPS এক্টৰ আণ্ডাৰত আমি কেছ ৰেজিষ্টাৰ কৰি আগৰ ইনভেষ্টিগেশ্যনখিনি আমি এতিয়া কেৰি আউট কৰিমগৈ গোসাইগাঁৱৰ চন্দ্ৰপুৰত বজ্ৰ পৰি এজন লোকৰ মৃত্যু বজ্ৰ পৰি থিতাতে মৃত্যু হ'ল সিনান টুডু নামৰ এজন লোকৰ মৃত্যু হয় এটা গোধনৰো মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে বজ্ৰপাতত এজনৰ মৃত্যু গোসাইগাঁৱৰ চন্দ্ৰপুৰত সংঘটিত হৈছে এই ঘটনা সিনান টুডু নামৰ এজন লোকৰ প্ৰাণহানি লগতে এটা গোধনৰো মৃত্যু হয় মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ গ্যাস সিলিন্ডাৰ চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল দুই চোৰ দুটাক হাতে লোটে কৰায়ত্ব কৰে স্থানীয় ৰাইজে আমনিৰ এখন হোটেলৰ সন্মুখত সংঘটিত হয় এই ঘটনা ৰাইজে উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে চোৰ দুটাক ধৃত চোৰ দুটাৰ নাম আবিদুল হক আৰু ইমদাদুল হক পূৰ্বেও সামগুৰিৰ ভিন্ন প্ৰান্তৰ পৰা সিলিন্ডাৰ চুৰি কৰিছিল দুই চোৰে চোৰ দুটাৰ পৰা ৰাইজে উদ্ধাৰ কৰে এখন নম্বৰ প্লেটবিহীন মটৰচাইকেল এই বাইকত বহি আছিলে এজন আৰু এজন সিলিন্ডাৰত বহি আছিলে সিলিন্ডাৰৰ পৰা এজন মানে সিলিন্ডাৰ উঠাব লাগিছিলে তাৰ পিছত ধৰা পৰিল চুৰি কৰা নাই ছাৰ ইয়াতে আমাক পাই যায় বহি আছো ইয়াত আহি ধৰিছে আমাক ইয়াক আমি ইয়াত বহি আছিলো আমাক আহি ধৰিছে মই কৈছো বোলো তাৰ লগত আজি আহিছো চুৰ কৰিব আহা মই আজি তাৰ লগত আহিছো চুৰ কৰিবইতো আহিছো ন আজি ইয়াত যেতিয়া এই আমনি আস্থাবৰ লগত সিলিন্ডাৰ উঠাব ধৰোতেই ৰাইজে হাতে লোটে ধৰে এই দুটাক কৰায়ত্ব কৰে
মহানগৰীৰ ISBTত 26ডাল কেঁকো সাপ উদ্ধাৰ গড়চুক আৰক্ষীৰ অভিযানত এই বৃহৎ সফলতা কেঁকো সাপসহ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ কাৰ্বি আংলঙৰ পৰা বাইকেৰে সৰবৰাহ কৰিছিল কেঁকো সাপ ISBTৰ পৰা বহিৰাজ্যলৈ বাছেৰে সৰবৰাহৰ চেষ্টা চলাইছিল ধৃত 2 সৰবৰাহকাৰী নগাঁৱৰ ইক্ৰামুল হুছেইন আৰু বৰপেটাৰ জমিনুদ্দিন জব্দ কৰা 26ডাল কেঁকো সাপৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 3 কোটি টকা বাহৰ চুঙাৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল 26ডাল কেঁকো সাপ আমি এটা গোপন তথ্য পাইছিলোঁ যে ইলিগেল ৱাইল্ড লাইফ স্মাগলাৰে কেঁকো সাপ লৈ আনিছে ISBT লৈ বুলি সেই তথ্য ভিত্তিত আমি এটা অভিযান চলাওঁ ISBT পিছফালে বাথুপুৰ এলেকাত আমি এখন বাইকত 2জন ব্যক্তি এপ্ৰিহেণ্ড কৰোঁ আৰু ইহঁতৰ পৰা আমি 26টা কেঁকো সাপ উদ্ধাৰ কৰিব সক্ষম হওঁ সেই কেঁকো সাপসমূহ ইহঁতে বাঁহৰ চুঙত পেক কৰি কিনি কাৰ্টুন সোমাই লৈ আনিছে চীনৰ এটা কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ এই বিস্ফোৰণত 90 জনৰো অধিক লোকৰ মৃত্যু ঘটনাস্থলীত 100ৰো অধিক উদ্ধাৰকাৰী দলৰ সদস্য উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান আঘাতপ্ৰাপ্ত শতাধিক লোকক চিকিৎসালয়ত ভৰ্তি এটা বিস্ফোৰণৰ সময়ত 247 গৰাকী শ্ৰমিক আছিল কৰ্মৰত অৱস্থাত তামুলপুৰৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ কাউলীৰ পূব চন্দ্ৰনগৰ গাঁৱত এটা অকলশৰীয়া বন্যহস্তীৰ আক্ৰমণত নিহত এজন যুৱক নিহত যুৱকজন 27 বছৰীয়া ৰিজয় দে পেছাত তামোলৰ ব্যৱসায়ী যুৱকজনে নিজৰ ব্যৱসায়িক সূত্ৰে গাঁৱৰ এটা পথেৰে গৈ থকাৰ সময়তে হঠাৎ এটা বন্যহস্তীৰ সৈতে হয় মুখামুখি আৰু হাতীটোৱে যুৱকজনক আক্ৰমণ কৰাত থিতাতেই মৃত্যু ঘটে যুৱকজনৰ যে যায় কিনে বেড়াটো আছে বেড়াটো বানছে খুঁটার যায় কিনে দাঁত মারছে দাঁত খুঁটা ভেঙে গেল যে কিনে মুখ আকর্ষণ করছে মারবার কারণে মাকে তো ওলাই দিচ্ছি মই দরজা খুলি বলে ওলা এই হাতি উমি গেছে এইটোৱে হাতি কেইটা আছিল হাতি কেইটা আছিল ঘৰ ভাঙি যোৱাৰ পিছতো মোটামুটি আমি গম পালোঁ মোটামুটি 12টাৰ বজাত 12টা গম পোৱাৰ পিছতে আমি দাউৰা দাউৰিকৈ আহিলোঁ আহি চালোঁ যে হয় ডেথ তেখেতে তামোলৰ ব্যৱসায় কৰিছিল আৰু তামোলৰ ব্যৱসায় কৰাৰ কাৰণে ইয়াতে মানে তামোল কাটি সেইকাৰণে পইচা দিবলৈ আহিছিল তেতিয়াই মানে হাতীয়ে আধা বাটত হাতী কেইটা আছিল এটা আছিল উদণ্ড বাইকাৰ্ছৰ বিৰুদ্ধে এইবাৰ একশ্যন মুডত গোলাঘাট আৰক্ষী হেলমেট পৰিধান নকৰা তথা যান বাহন আইন উলংঘা কৰা দুচকীয়া বাহন চালকক বিহিলে জৰিমনা যান বাহন আৰক্ষীৰ অভিযানৰ সময়তে জালত পৰিল এজন উদণ্ড বাইকাৰ্ছ বাইকত বিকট শব্দৰ হৰ্ণ লগাই ৰাইজক অতিষ্ঠ কৰাৰ বাবে যুৱকজনক যান বাহন আৰক্ষীয়ে বিহিলে চৰম শাস্তি বাইকৰ সন্মুখত কাণ পাতিবলৈ দি যান বাহন আৰক্ষীয়ে বজালে বিকট শব্দৰ হৰ্ণ সমগ্ৰ বিশ্বৰ চকু এতিয়া অসমৰ ভূখণ্ডত গোৱালপাৰাৰ দুখন পাহাৰৰ ভূগৰ্ভত সন্ধান পোৱা হৈছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ অৰ্থাৎ দুষ্প্ৰাপ্য খনিজ সম্পদ আধুনিক বিশ্বৰ প্ৰায় সকলো অত্যাধুনিক প্ৰযুক্তিৰ মূল ভেটি হৈ উঠা কেতবোৰ দুষ্প্ৰাপ্য খনিজৰ বৃহৎ ভাণ্ডাৰ ৰূপে চিহ্নিত হৈছে অসমৰ ভূখণ্ড অসমৰ ভূগৰ্ভস্থ সম্পদক লৈ এতিয়া চুবুৰীয়া চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ সমৰ্থবান হৈ পৰিছে ভাৰতবৰ্ষ গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় আৰু আগিয়াৰ হিজুকুনা পাহাৰত সন্ধান পোৱা হৈছে দুষ্প্ৰাপ্য খনিজ সম্পদৰ ভূগৰ্ভত সন্ধান পোৱা হৈছে লিথিয়াম গ্ৰাফাইট কোবাল্ট আৰু ভিনাডিয়ামৰ ভাৰতৰ ভূতাত্ত্বিক জৰীপ সংস্থা GSIয়ে সন্ধান লাভ কৰিছে দুষ্প্ৰাপ্য এই খনিজ সম্পদসমূহ বিশেষকৈ বিদ্যুৎ চালিত বাহন বেটাৰী উদ্যোগ মোবাইল লেপটপ ক্ষেপণাস্ত্ৰ ভিন্ন যুদ্ধাস্ত্ৰ মহাকাশ গৱেষণা আদিত ব্যৱহাৰ হ'ব এই খনিজ সম্পদসমূহ ভাৰত চৰকাৰৰ নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছনে 2024-25 বৰ্ষত আৰম্ভ কৰা খনিজ পদাৰ্থৰ সন্ধান অভিযান চলিব 2030 পৰা 31 বৰ্ষলৈ যাৰ বাবে ভাৰত চৰকাৰে আবণ্টন দিছে
16,300 কোটি টকা গোৱালপাৰাত 1ৰ পৰা 5,000 ppm খনিজ পদাৰ্থৰ ব্যৱসায়ৰ বাবে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত দেশ বিদেশৰ কেইবাটাও কোম্পানীৰ সৈতে 46 লাখ কোটি টকাৰ চুক্তি সম্পাদন হৈছে এই কৌশলগত খনিজসমূহৰ ক্ষেত্ৰত এতিয়া ভাৰতকে ধৰি বিশ্বৰ বহু দেশে চীনৰ ওপৰতেই নিৰ্ভৰশীল হৈ আছে এই পদাৰ্থসমূহ মোকলাব পাৰিলে চীনক প্ৰত্যাহ্বান জনাব পাৰিব ভাৰতে ভেনেডিয়াম আপোনাৰ লিথিয়াম কবাল্ট গ্ৰেফাইটৰ অনুসন্ধান পোৱা গৈছে আৰু নিশ্চয়কৈ যদি এই কেইটা বস্তু যদি আমাৰ ইয়াতে অনুসন্ধান পোৱা গৈছে নিশ্চয়কৈ আমি আমাৰ দেশ ভাৰতবৰ্ষ বহুত বছৰ আগলৈকে আগবাঢ়ি যাব কাৰণ এইবোৰ আপোনাৰ যদি আমাৰ ইলেক্ট্ৰিক ভেহিকেল আছে সেইবোৰ যথেষ্ট কাৰণ পেট্ৰল ডিজেলৰ নাটনি এইখিনি সময়ত আমাৰ বহুত দৰকাৰ হৈ আছে আমাৰ যিটো মডাৰ্ণ জামানা আহি গৈছে আপোনাৰ যেনেকৈ মোবাইল ফোন আমাৰ ইলেক্ট্ৰনিক্স গেজেট যিবোৰ আছে গোটেইখিনি আমাৰ ইয়াৰ ওপৰতে নিৰ্ভৰ আৰু এইবোৰৰ মেইনলি আমাৰ যিটো কি হয় এইবোৰ গোটেইখিনি চীন দেশৰ পৰা আগতে আহিছিলে এতিয়া যদি আমি নিশ্চয় আমাৰ ভাৰতবৰ্ষত আমাৰ এইবোৰ পোৱা যায় নিশ্চয়কৈ আমাৰ কাৰণে ভাল খবৰ হয়তো আমাৰ দেশৰ যিখিনি আমাৰ যুদ্ধৰ ক্ষেত্ৰতে হওক বা আমাৰ চিকিৎসা বিভাগতে হওক এইবোৰ বাৰুকৈ এইবোৰৰ ব্যৱহাৰ হ'ব আৰু যাৰ ফলত আমাৰ ভাৰতবৰ্ষৰ বাসীয়ে বহুতখিনি মানে লাভ হ'ব ইয়াৰ পৰা টুকুৰেশ্বৰী কেন্দ্ৰ কৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি শ্ৰমিকৰ পৰা আৰম্ভ কৰি বিভিন্নজনে কৰ্মসংস্থাপন পাব ইয়াতো স্থানীয়ভাৱেও এটা অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব আৰু বিশেষকৈ লাভান্বিত হ'ব ভাৰতবৰ্ষই আমি আশাবাদী যে চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ ভাৰতবৰ্ষই যি দুষ্প্ৰাপ্য খনিজ পদাৰ্থ ইয়াৰ পৰা যদি উলিয়াব পাৰে আমি সঁচাকৈ চীনক প্ৰত্যাহ্বান জনাব পাৰিম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ জীয়ৰীক হত্যাৰ ষড়যন্ত্ৰ FBI জালত ইৰাণৰ IRGCৰ প্ৰশিক্ষণপ্ৰাপ্ত সন্ত্ৰাসবাদী ইৰাণৰ সামৰিক প্ৰধান কাছেম ছলেমানীক হত্যাৰ প্ৰতিশোধ কাছেম ছলেমানীৰ হত্যাৰ প্ৰতিশোধ ল'বলৈ ৰচনা কৰা হৈছিল এই ব্লুপ্ৰিণ্ট 32 বছৰীয়া মহম্মদ আল সাদিৰ দ্বাৰা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল তুৰস্কৰ পৰা গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ প্ৰত্যৰ্পণ কৰা হৈছিল সাদিকক অভিযুক্তৰ পৰা উদ্ধাৰ কৰা হৈছে ইভাংকা ট্ৰাম্পৰ ফ্লৰিডাৰ বাসগৃহৰ সম্পূৰ্ণ মানচিত্ৰ লখিমপুৰৰ নাওবৈচাত ভয়ংকৰ দুৰ্ঘটনা গুৱাহাটীৰ পৰা মাজুলী অভিমুখী নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ গ'ল এজনৰ দুৰ্ঘটনাত মাজুলীৰ দীপজ্যোতি বৰাৰ মৃত্যু ভয়ংকৰ দুৰ্ঘটনাত 45 জনৰো অধিক যাত্ৰী আহত মাজুলীৰ কমলাবাৰী অভিমুখী আছিল নৈশ বাছখন দুৰ্ঘটনাগ্ৰস্ত নৈশ বাছখনৰ নম্বৰ AR01W1144 নাওবৈচাৰ দলহাট তিনিআলিত দুৰ্ঘটনাত পতিত হয় নৈশ বাছখন গছত খুন্দিয়াই ৰাজপথত বাগৰি পৰে AR01W1144 নম্বৰৰ নৈশ বাছখন আহতসকলৰ ভিতৰত আছে গুৱাহাটী দুগৰাকী যাত্ৰী দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল মাজুলী হুজাই গোৱালপাৰা ঢকুৱাখনাৰ পুনৰ জনাইছো দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল মাজুলী হুজাই ঢকুৱাখনা যাত্ৰী আহত গুৱাহাটীৰ পাঞ্জাবাৰীৰ দীক্ষিতা গোস্বামী দীপু গোস্বামী হুজাইৰ পাৰ্থ সাৰথী বৰা গোৱালপাৰা ৰিংকু ৰাভা আহতসকলৰ ভিতৰত আছে ঘিলামৰাৰ অবন বৈশ্য ভৱেশ শইকীয়া জোৰহতীয়া গাঁৱৰ হেমন্ত শইকীয়া আৰু পম্পী ডেকা শইকীয়া মাজুলীৰ অনুৰাগ বৰা আৰু ধনমণি নাথ ঢকুৱাখনাৰ মহেন্দ্ৰ পেগু গড়মূৰৰ ৰাজীৱ গাম দৰিদুৰি গাঁৱৰ দেৱকান্ত ৰাভা জাষ্ট বেছি টাইম হোৱা চাগে ইমান সময় কি হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ শ বিঘা ভূমি সন্দেহজনক লোকে দখল কৰাৰ অভিযোগ খিলঞ্জীয়া গো মহ পালকক ভয় ভাবুকিৰে গ্ৰেজিং ৰিজাৰ্ভৰ পৰা খেদি পঠিয়াই সন্দেহজনক লোকে
বাথানৰ হৰি দাস নামৰ এজন মহপালকে ৰিজাৰ্ভত মহ চৰাবলৈ নিয়াৰ বাবে ফোনযোগে ভাবুকি দিয়ে আব্বাছ আলী নামৰ এজনে। আব্বাছ আলীৰ নেতৃত্বতেই গ্ৰেজিং ৰিজাৰ্ভত সন্দেহজনক লোকৰ দপদপনি বুলি অভিযোগ। অভিযুক্ত আব্বাছ আলী পেছাত এজন শিক্ষক। মাতব্বৰ আব্বাছৰ নেতৃত্বত একাংশই খিলঞ্জীয়াক ভয় ভাবুকি দি অহাৰ অভিযোগ। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হাজোৰ বিষ্ণুৰাম মেধিয়ে ৰিজাৰ্ভখনৰ 22,000 বিঘা ভূমি স্থানীয় গো মহ পালকসকলৰ বাবে সংৰক্ষণ কৰিছিল। সম্প্ৰতি একাংশ সন্দেহজনক লোকে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দখল কৰি খেতি বাতি কৰি অহাৰ লগতে নিগাজিকৈ থাকিবলৈ লোৱাত সমস্যাত পৰিছে স্থানীয় গো মহ পালকসকল। গ্ৰেজিং ৰিজাৰ্ভত চলা অবৈধ দখল অচিৰেই উচ্ছেদ চলোৱাৰ দাবী জনাইছে গো মহ পালকসকলে। আব্বাছ আলীটোন সি তাৰে মাতবৰ আৰু মিয়া এটা আৰু তেখেতৰ বাপেক আছিল নিংনিমাৰীৰ পৰা আৰু ক'ৰ পৰা আহিছে সেইটো তদন্ত হ'ব লাগে। সেইটো মই ডিচিক দিম লিখি কিনে পুৰা তদন্ত হ'ব লাগিব। আৰু তেখেতে এখন ভুৱা ফাৰ্মাচী খুলি মানুহৰ লগত হেতালি খেলাই আছে, সেইটো ডিচিক জনাম, সেইটো বন্ধ হ'ব লাগিব। পেছাত এজন মাষ্টাৰ চাকৰি কৰে, কিন্তু তেখেতে চাকৰিত অফিচত নাযায়, এই ৰকমে দালালি কৰি ঘূৰি থাকে তেখেতে। এতিয়া মিয়াৰ দপদমনি চলিছে। তাৰে লগত আমাৰো অসমীয়া মানুহ কেইজনমান আছে, তেখেতসকলে তাৰ পৰা পইচা খাব পাৰে, খাই পেলাই তেখেতসকলে এই কামটো কৰি আছে। এতিয়া অস্তিত্ব মানে খেদি দিলে মানুহ, আমাক খিলঞ্জীয়া মানুহ খেদি দিলে। কিন্তু তেখেতসকলৰ সেইখানি চেতনাই আমাৰ এইখিনি অসমীয়া মানুহ হয়, আমাক কিয় খেদিব দিম। কিন্তু তেখেতসকলে হেৰি কৰিব দিছে, ফোন কৰিব দিছে মিয়া ৰাজত্ব চলাৰ কাৰণে। কিন্তু মই আপোনালোক স্পষ্ট কৰিলোঁ, ছাত্ৰ সন্থা আৰু আপোনালোক জীয়াই থকালৈকে আমি থকালৈকে আমি দোকনীয়া গেজিং তাতে মিয়াৰ দপদপনি চলিব নিদিম কোনোদিন। মিয়াৰ বদন মানে কি আৰু পাৰিলে আমাক মানুহক মাৰিব, মোক বিচাৰি থাকে মাৰিব গেলি তাতে মোক। মই সেইকাৰণে আজি এছডিচি মহক কৈছোঁ, যদি আপুনি যদি মোক যদি চিকিউৰিটি নিদিয়ে তেতিয়াহ'লে মই চিএমৰ তাক যাম, মই চিকিউৰিটি লগ মোক চিকিউৰিটিৰ মোৰ প্ৰয়োজন, আপোনাৰ মোক বিচাৰি থাকে সিহঁতে। দেশজুৰি ৰোজগাৰ মেলা। মহানগৰী মালিগাঁৱৰ ৰং ভৱনতো অনুষ্ঠিত হয় ৰোজগাৰ মেলাৰ কাৰ্যসূচী। অনুষ্ঠানত ভাৰ্চুৱেলি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উপস্থিত থাকে সাংসদ বিজুলী কলিতা মেধিকে ধৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া। এই অনুষ্ঠানত চৰকাৰী তথা বিভিন্ন বিভাগত নিযুক্তি প্ৰাপকক দিয়া হয় নিযুক্তি পত্ৰ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি সমগ্ৰ ভাৰতবৰ্ষতেই যুৱ সমাজে মৰ্যাদা সহকাৰে নিযুক্তি লাভ কৰিব সক্ষম হৈছে। স্বচ্ছৰ নিকাহ নীতিৰে আৰু পদ্ধতিৰে এই নিয়োগ কৰাৰ যিটো প্ৰক্ৰিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত 2022 চনতে আৰম্ভ হ'ল। ধাৰাবাহিকভাৱে ইয়াক অটুট ৰখা হৈছে, অব্যাহত ৰখা হৈছে আৰু এতিয়ালৈকে প্ৰায় 12 লাখ নিযুক্তি পত্ৰ সন্মান সহকাৰে প্ৰদান কৰা হৈছে। দেশজুৰি পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। নতুন দিল্লীত পেট্ৰলত 87 পইচা, ডিজেলত 91 পইচা বৃদ্ধি। 10 দিনত 3 বাৰ বাঢ়িল পেট্ৰল ডিজেলৰ দাম। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হ'লগৈ 103 টকা 69 পইচা। গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম আজি 95 টকা 1 পইচা। শিৱসাগৰত প্ৰতি লিটাৰ পেট্ৰলৰ দাম বাঢ়িল 90 পইচা। প্ৰতি লিটাৰ ডিজেলত শিৱসাগৰত বাঢ়িল 95 পইচাকৈ। শিৱসাগৰত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 104 টকা 22 পইচা। প্ৰতি লিটাৰ ডিজেলৰ দাম হ'লগৈ 95 টকা 52 পইচা। ইয়াৰ 10 দিনত তৃতীয়বাৰলৈ বাঢ়িল পেট্ৰল ডিজেলৰ দাম। শোণিতপুৰৰ মিছামাৰীৰ নাইৰা ডিপোত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 107 টকা 70 পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হ'লগৈ 96 টকা 94 পইচা। মই উপস্থিত আছো শোণিতপুৰ জিলাৰ মিছামাৰীৰ এখন ডিপোত আৰু ইয়াত প্ৰতি লিটাৰ পেট্ৰলৰ দাম 107 টকা 70 পইচা। একেদৰে ডিজেলৰ দামো 96 টকা আৰু 94 পইচা। মই দেখুৱাইছো এয়া মিছামাৰীৰ এখন ডিপো। ইয়াত পেট্ৰলৰ দাম 107 টকা 70 পইচা আৰু ডিজেলৰ দাম 96 টকা 94 পইচা। যেহেতু আজিৰে পৰা পুনৰ বৃদ্ধি পাইছে, কিন্তু সেয়া দাম এতিয়াও ইয়াতে কাৰ্যকৰী হোৱা নাই। দিনৰ 11 বজাৰ পৰাহে কাৰ্যকৰী হ'ব। সেয়েহে এতিয়া ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মই এগৰাকী ব্যক্তি আছে, কথা পাতিম। দাদা, আজি 10 দিনৰ ভিতৰত তৃতীয়বাৰৰ বাবে পুনৰ পেট্ৰল ডিজেলৰ দাম বৃদ্ধি পাইছে। হয়, কেনেকুৱা আপোনালোকৰ অসুবিধা? এইটোতো ভাল নহয়।
আৰু এতিয়া কি ক'ম ন, এনেকুৱা বাঢ়ি থাকিলে আৰু আজি 11টা সময়ত আৰু বাঢ়িব বুলি কৈ আছে। এনেকুৱা বাঢ়িলে কেনেকৈ চলিব পাৰি? বাঢ়িলে ইয়াত কিন্তু বাঢ়া নাই এতিয়ালৈকে। ইয়াত বাঢ়া নাই। এইটো ডিপুত 11টা বজাৰ পৰা হেৰি হয়, 11টা বজাৰ পৰা আৰু বাঢ়িব। হয়, অসুবিধা হৈছে নে আপোনালোকৰ? অসুবিধাটো হ'বই, কিয় নহয়। চব বস্তুৰ দাম বাঢ়ি আছে। এতিয়া ভাড়া নবঢ়ায়, পেট্ৰল ডিজেল দাম বাঢ়ি আছে, গাড়ীও ভাড়া বাঢ়িব লাগে। হয়, আপুনি গাড়ী চলায়? হয়। নিশ্চয়কৈ আচলতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। মই এগৰাকী যুৱক আছে, তেখেত ইতিমধ্যে পেট্ৰল ভৰাইছে বাইকত, কি ক'ব? হয়, মই এতিয়া মাত্ৰ পেট্ৰল ভৰাইছোঁ, আধা লিটাৰ পেট্ৰল ভৰাইছোঁ। বেছি দামৰ কাৰণে ভৰাব পৰা নাই, এইটো পইচা কম হৈ আছে আমাৰ, পেট্ৰলৰ দামটো বেছি হৈ গৈছে, সেইকাৰণে মাত্ৰ আধা লিটাৰ তেল ভৰাইছোঁ আমি ডিপুত আহি। আধা লিটাৰ ভৰাইছে? আধা লিটাৰ ভৰাইছোঁ, মানে পইচা কম আৰু তেলৰ দাম বেছি, সেইকাৰণে আধা লিটাৰ ভৰাইছোঁ। তেতিয়াহ'লে 107 টকা 70 পইচা হৈ গৈছে পেট্ৰলৰ দাম। ইয়াত 107 টকা 70 হয়, হয়, ইয়াত 107 টকা 70 পইচা হৈ গৈছে। আৰু বোলে দাম বাঢ়িব এনেকুৱা শুনি আছোঁ, এতিয়ালৈকে এইটো ইমানেই হৈ আছে। তো আমাৰ বহুত অসুবিধা হৈ আছে, অকণ কমিলে আকৌ ভাল হ'ব। আৰু এগৰাকী গ্ৰাহক আছে, কি ক'ব? পেট্ৰল ডিজেলৰ দাম আৰু বাঢ়িছে? বাঢ়িছে। আগত আমি য'ত 200 টকাৰ তেল ভৰাই আছিলোঁ, এতিয়া 50 টকাৰ 60 টকাৰ এনেকুৱা ভৰাই চলি আছোঁ, মানে যেন তেন কি কৰিম। নিশ্চয়কৈ এনেধৰণে ক্ষোভ প্ৰকাশ কৰিছে। আৰু মিছামাৰীৰ এয়া নাইৰা ডিপু, আৰু ইয়াত 107 টকা 70 পইচা পেট্ৰল আৰু ডিজেল 96 টকা 94 পইচা ডিজেলৰ দাম। এনেধৰণে এতিয়া পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱাত সৰ্বসাধাৰণ ৰাইজ বিমূৰত পৰা পৰিলক্ষিত হৈছে। গহপুৰতো বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম। গহপুৰত প্ৰতি লিটাৰ পেট্ৰলত 89 পইচা আৰু প্ৰতি লিটাৰ ডিজেলত 96 পইচাকৈ বৃদ্ধি। গহপুৰত এতিয়া প্ৰতি লিটাৰ পেট্ৰলৰ দাম 104 টকা 45 পইচা, আনহাতে প্ৰতি লিটাৰ ডিজেলৰ দাম 95 টকা 77 পইচা। গহপুৰতো আজি পুনৰ বৃদ্ধি পালে পেট্ৰলৰ প্ৰতি লিটাৰত 89 পইচাকে আৰু ডিজেলত 96 পইচাকে। সপ্তাহটোত প্ৰায় 3বাৰকৈ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য। মই আছোঁ গহপুৰৰ পেট্ৰল পাম্পত, আৰু বিভিন্নজন ইয়াত তেল ভৰাবলৈ আহিছে। আচলতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আচলতে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ যি বাজেট, তাত যথেষ্ট অসুবিধা হৈছে। টেম্পু চালক এগৰাকী পাইছোঁ। দাদা, পেট্ৰলৰ আৰু ডিজেলৰ দাম আজি আকৌ পুনৰ বৃদ্ধি পালে, গতিকে আপুনি দৈনিক টেম্পু চলোৱা মানুহ। হয়, আমি এতিয়া কি ক'ম, এতিয়া আমি ডেইলি ৰাতিপুৱা ওলাই আহোঁ, টকা 200-300 টকা তেল ভৰাবই লাগে। আগতে যদি 500 টকাত টেংকি ফুল হৈছিলে, আজিকালি 1400 টকাত তেল ভৰালেও টেংকি ফুল নোহোৱা হৈছে। এতিয়া ক'বলৈ গ'লে পেট্ৰল ডিজেলৰ দাম এনেকুৱা বাঢ়িছে, আৰু গেছৰটোতো কথা ক'বলৈই নাযাওঁ। ৰাইজে এনেকুৱা মাধমাৰ খাইছে, এটা গেছ এপ্লাই কৰিব গ'লে আপোনাৰ 1-1.5 মাহ পিছত গেছ এটা আহে। টেম্পুখন চলাই ঘৰখন চলাবলৈ আজিৰ দিনত কিমান অসুবিধা? বহুত অসুবিধা। কিমান বুলি ক'বলৈ ভাষা নাই। আমি দিনটো গাড়ীখন চলাই টকা 500 পাওঁ, টকা 500ত আমি 300 টকা তেলেই ভৰাওঁ। ইফালে গোট আছে, ফেমিলি পৰিয়াল আছে, ল'ৰা ছোৱালী আছে, স্কুল আছে, পঢ়িবলগীয়া আছে, বহুতখিনি জেমেলা থাকে, কিন্তু আমি চলাব পৰা নাই। আমি বহুত কষ্টত আমি চলাবলগীয়া হৈছে, কাৰণ এতিয়া তেলৰ দাম এতিয়া 300-400 টকা তেল ভৰালে দিনটো আমি চলাব নোৱাৰোঁ, আৰু দিনটো চলালে টকা 500 পাওঁ। তাৰে আকৌ কেতিয়াবা ট্ৰেফিকে ধৰে, কেতিয়াবা ইফালে জেমেলা সিফালে জেমেলা, চবকে এডজাষ্ট কৰি আমি গাড়ীখন চলাই থাকিবলগীয়া হয় দিনটোত। কিন্তু দৈনন্দিন প্ৰয়োজনীয় যিখিনি সামগ্ৰী, সেইখিনিতো আপোনাৰ যিমান হ'লেও কিনিবই লাগিব। কিনিব লাগিব। এতিয়া দিনটো গাড়ীখন চলাই আমি তেলখন হওক, নিমখখন হওক, শাক পাচলিকেইটা হওক, এইকেইটা আমি কিনিবই লাগিব। দৈনন্দিন আমাৰ এইটো খাদ্যই যেতিয়া আমি কিনি খাবই লাগিব। চৰকাৰলৈ কি আহ্বান? ভাল কৰিছে, ধুনীয়া কৰিছে, ৰাইজক ভাল লাগিছে। ৰাইজে এতিয়া চবে ভালেই বুলি কৈছে। চৰকাৰ জিকাইছোঁ, চৰকাৰ থাকক, মন্ত্ৰী MLA থাকক বিদেশত, আৰু আমাৰবিলাক থাকক ইয়াতে, ফুটপাথত পৰি থাকক। কোনোবাই ফুটপাথত পৰি আছে, কোনোবাই যদি ঘৰত আছে। এয়া বতৰ এনেকুৱা হৈছে, খাবলৈ চব বস্তুৰ মানে দাম বৃদ্ধি হৈছে। বজাৰতো মাৰ্কেট কৰিবই নোৱাৰি, বহুত দাম বজাৰ। যিকোনো বস্তু শাক পাচলিৰ দামেই বহুত দাম, জুই চাই দাম হৈছে। বজাৰলৈ খালী মানুহ মোনা লৈ আহে, খালী মোনা লৈ যাবলগীয়া হয় কেতিয়াবা। মানুহৰ মানে পৰিস্থিতিবিলাক দূৰ হোৱা নাই। চৰকাৰে যেনেকে আশা দিছিলে, যেনেকুৱা কথা দিছিলে, কৰিব পৰা নাই। কিন্তু যথেষ্ট ক্ষোভ আছে, যথেষ্ট আচলতে ক্ষোভত কৈছে। কাৰণ হয়, এওঁ বুজি পাই আচলতে ঘৰখন চলাওঁতে কিমান সমস্যাৰ সৃষ্টি হয়। আৰু আছে চালক আছে এগৰাকী, আমি কথা পাতিম। দাদা, গাড়ীখন লৈ আহিলে ৰাতিপুৱাই চাগে খবৰটো পালে দাম বাঢ়িলে পেট্ৰল ডিজেল? হয়, গম পাইছোঁ। কেনেকুৱা সমস্যা আপোনালোকৰ এতিয়া চালকসকলৰ? সমস্যা মানে আমিতো 30 টকাৰ পৰা পেট্ৰলত ডিজেলৰ গাড়ী চলাইছোঁ। এতিয়া দিনক দিনে আপোনাৰ দাম বাঢ়ি গৈয়ে আছে। এনেকৈ বাঢ়ি গ'লে আমাৰ নিচিনা সাধাৰণ মানুহ অলপ অসুবিধা হয়। আপোনালোকে ভাড়া বঢ়াইছে নেকি? ভাড়াটো বঢ়োৱা নাই বৰ্তমানলৈকে, আৰু ভাড়াটো বঢ়াব লাগিব, নবঢ়ালেতো আমাৰো কথা আছে। দৈনিক
কেনেকুৱা সমস্যা হয় ঘৰখনত এখন বাজেট থাকে নিৰ্দিষ্ট সমস্যা ডেইলি গাড়ী চলাই টকা 500 পাওঁ ইমানে আৰু তাতে আপোনাৰ তেল পোৱে 300 মান তেলেই পোৱে আৰু 200 টকা এটা লৈ জিন্দগী চলি থাকোঁ ইফালে ধেমাজিটো প্ৰতি লিটাৰ পেট্ৰলৰ দাম আজিৰ দিনটোত হ'লগৈ 104 টকা 50 পইচাৰ বিপৰীতে ডিজেলৰ দাম 95 টকা 80 পইচা এই মুহূৰ্তত মই ধেমাজি সদৰৰ এটা তেল ডিপুত আছোঁ আৰু তেল ডিপুত তেওঁলোকৰ কৰ্মচাৰী আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে বৰ্তমান আজিৰ দিনটোত তেওঁলোকৰ পেট্ৰলৰ মূল্য কিমান আৰু ডিজেলৰ মূল্য কিমান আজিৰ দিনটোত ধেমাজিত পেট্ৰলৰ মূল্য কিমান হৈ আছে আজিৰ দিনত হৈ আছে 104 টকা 50 পইচা 90 পইচাকৈ বাঢ়িছে হয় স্যাৰ আৰু ডিজেলৰ মূল্য আপোনাৰ হৈছে 95.80 আৰু কিমান পইচা বাঢ়িলে আজি 90 পইচা কিমান মান বাঢ়িছে আজি এতিয়া গ্ৰাহকৰ সংখ্যা আপোনালোকৰ দৃষ্টিত কিবা কমিছে নেকি আচলতে ইয়াৰ প্ৰভাৱ পৰিছে নেকি গ্ৰাহকবিলাকে ভাবি আছে যে তেলটো বেছিকৈ ভৰাই থৈ দিওঁ ৰেটটো কেতিয়া বাঢ়িব বিলাক ভাবি আছে চবে হয় আমাৰ সৈতে একাংশ সচেতন ব্যক্তি আছে আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম বৰ্তমান যিটো আচলতে মূল্যবৃদ্ধি হৈছে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হৈছে কেনেধৰণৰ আপোনালোকৰ প্ৰভাৱ পৰিছে পেট্ৰল ডিজেল মূল্যবৃদ্ধি হোৱাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে গাড়ী চলোৱা অসুবিধা হৈছে দাম বৃদ্ধিৰ কাৰণে পেচেঞ্জাৰ ভাড়াও বঢ়াব নোৱাৰোঁ আমাৰ গাড়ী হ'ব ভাড়া বঢ়াব নোৱাৰোঁ আমি বঢ়াবলৈ গ'লে পেচেঞ্জাৰ চিঞৰিব পেট্ৰল ডিজেলৰ দাম ইমান হৈছে আমি চলাম কেনেকৈ এতিয়া আপোনাৰ কওকচোন পৰিস্থিতি কেনেকুৱা হৈছে পেট্ৰল ডিজেলৰ যথেষ্টখিনি মূল্য বৃদ্ধি হৈছে হয় বহুতখিনি অসুবিধা হৈছে কেতিয়াবাতো আমি ডিজেলো নাপাওঁ এনেকুৱা কণ্ডিশ্যন হৈ যায় আৰু ধৰক অলৰেডিতো ডেইলি বাঢ়িয়ে গৈছে আপোনাৰ ডিজেলৰ দাম মূল্য কিন্তু আমাৰ গাড়ীত ভাড়াটো বঢ়াব লাগিছিলে কিন্তু বঢ়োৱা হোৱা নাই এতিয়ালৈকে হয় বৃদ্ধি পাইছে নাই পেচেঞ্জাৰ দাম বঢ়োৱাৰ কথা ক'লেতো একদম মাছ বজাৰলিহে কৰি দিয়ে 50 টকা ভাড়া ঠাইত আপোনাৰ 40 টকাহে লওঁ বুলি কয় আমি সদায় 20 টকাত যাওঁ 20 টকা ভাড়া বিচাৰিলে আপোনালোকক আমি 10 টকাতহে যাওঁ তেনেকুৱা কথা আহি পৰে তাৰমানে পেচেঞ্জাৰৰ লগত হয় এগৰাকী যিহেতু বিশেষকৈ বাছৰ ব্যৱসায়ৰ লগত জড়িত লোক আৰু তেওঁলোকে যিহেতু দৈনিক যিসকল আচলতে যাত্ৰী অহা যোৱা কৰে তেওঁলোকে আচলতে দৰদাম কৰিব খোজে আৰু যিহেতু দূৰণিবতীয়া যিসমূহ বাছ তেওঁলোকে ইয়াৰ পৰা চলায় তেওঁলোকে সেই বৰ্তমান ভাড়া যিটো তেওঁলোকে বৃদ্ধি কৰিব পৰা নাই তাৰ পৰিৱৰ্তে কিন্তু ধেমাজিৰ আজিৰ দিনটোত যদি আমি পেট্ৰলৰ যিটো আছে মূল্য আজিৰ দিনটোত প্ৰায় 104 টকা 50 পইচা বিপৰীতে ডিজেলৰ মূল্য 95 টকা 80 পইচালৈ আচলতে বৃদ্ধি পালে আৰু পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ইতিমধ্যে সামগ্ৰিক যিটো পৰিৱেশ বিশেষকৈ ৰাইজৰ প্ৰতিবাদ অব্যাহত আছে তাৰ মাজতে কিন্তু বৃদ্ধি পাই আছে পেট্ৰল ডিজেলৰ মূল্য আজি আদালতত হাজিৰ কৰোৱা হ'ব পশ্চিম বিলাচীপাৰাৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক পুৱাই ধুবুৰী সদৰ থানাত আলী আকবৰ মিয়াক জেৰা চলাই জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশিষ বৰাই ঈদৰ কুৰবানী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই কৰিছিল অশ্লীল মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষীকো ভাবুকি দিছিল প্ৰাক্তন বিধায়কগৰাকীয়ে কুৰবানীত বাধা দিলে আৰক্ষীকো হত্যাৰ ভাবুকি দিছিল প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই ছ'চিয়েল মিডিয়াত ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পশ্চিম বিলাচীপাৰাৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াক ইপিনে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ লগতে গো মাতাক লৈ ফেচবুকত বিতৰ্কিত মন্তব্য কৰা আন 3 যুৱককো বিভিন্ন অঞ্চলৰ পৰা আটক কৰে আৰক্ষীয়ে লগতে আইজি ৰোডৰ পৰা নিশা 90 কেজি নিষিদ্ধ মাংসসহ আটক কৰে কেইবাজনো লোকক মুখ্যমন্ত্ৰী অলপ বুজিব লাগিব কথাবিলাক অৰ্থবিলাক বুজিব লাগিব নৰ্মেল হৈ গৈছে গতিকে কোৰবানীলৈ কোনো প্ৰব্লেম নাই আপোনালোকে আমাৰ মুছলমান ৰাইজে ৰেণ্ডাম কোৰবানী দিব আপোনালোকে ৰাস্তাৰ ওচৰত নকৰি ভিতৰত কৰক তাৰপাছত যদি কোনো পুলিচে দাদাগিৰি কৰিব যায় আলী আকবৰ মিয়াই এই কথাটো ক'ব কোনো পুলিচ যদি কোৰবানীৰ ক্ষেত্ৰত কোনো তাত দাদাগিৰি কৰিব যায় ৰাইজে টেলিফোনৰ যুগ ৰাইজে পটতকে তাক বান্ধি মোক খবৰ দিয়ক মই যাই তাত সেই পুলিচটোক তাতে কোৰবানী দিম যোৱাকালি আলী আকবৰ মিয়া বুলি এগৰাকীক বিলাচীপাৰাৰ পৰা এৰেষ্ট কৰা হৈছে আমাৰ যিটো ডিষ্ট্ৰিক্টৰ চাইবাৰ চেল আছে তাত আমাৰ এইবোৰ স্ক্ৰিনিং হৈ থাকে
সেই স্ক্ৰিনিঙত এইটো ধৰা পৰিলে যে এজন মানুহে এনেকৈ কথা কৈছে, যি কৈছে যি দেখিছে আপোনালোকেও দেখিছে। সেই হিচাপে যিখিনি পেনাল প্ৰভিজনছ আছে সেইমতে লফুলি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত যিখিনি প্ৰচিডিউৰেল কাম থাকে সেইখিনি কৰা হৈছে, তেখেতক পিক আপ কৰা হৈছে আৰু পৰৱৰ্তী সময়তো লফুল একশ্যন লোৱা হ'ব। বঙাইগাঁৱত পথ দুৰ্ঘটনাত আৰক্ষী জোৱানৰ মৃত্যু। দুৰ্ঘটনাত নৱজিৎ পাটোৱাৰী নামৰ এজন জোৱানৰ মৃত্যু। বৈতামাৰী আৰক্ষী চকীত কৰ্মৰত আছিল নৱজিৎ পাটোৱাৰী। বাইকেৰে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় জোৱানজন। চাৰিচকীয়া বাহনৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষ। বৈতামাৰী আৰক্ষী চকীলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়। বৈতামাৰীৰ ৰঘুনন্দনপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। বৈতামাৰী আউটপোষ্টৰ এজন পুলিচে অভাৰ ড্ৰিংক, তাত ক'ব নোৱাৰি এনেকুৱা ড্ৰিংক কৰিছে সি, মানে ড্ৰিংক কৰি একদম এনেকুৱা কৰি লগাই দিছে, মানে আগ চাইডটা একদম নোহোৱা কৰি দিছে আৰু টাটা মোবাইলটো। আৰু বাইকখনৰ একেবাৰে নাই, নাম্বাৰ প্লেট কোনো নাই। গতিকে পুলিচ প্ৰশাসনে যদি এনেকুৱা কৰে, অভাৰ ড্ৰিংক কৰে, নাম্বাৰ প্লেট নোহোৱা যদি গাড়ী চলায়, বাকী ৰাইজক সিহঁতে ৰক্ষণাবেক্ষণ কি দিব? চামগুৰি ৰামনীত শিহৰণকাৰী দুৰ্ঘটনা। দ্ৰুতবেগী চাৰিচকীয়া বাহনে মহতিয়ালে বাইক আৰোহীক। চাৰিচকীয়া বাহনৰ খুন্দাত কথম্পি প্ৰাণ ৰক্ষা বাইক আৰোহীৰ। চিচিটিভিত বন্দী হৈছে শিহৰণকাৰী দুৰ্ঘটনাৰ দৃশ্য। এই দুৰ্ঘটনাত বিলাসী চাৰিচকীয়া বাহনৰ বিস্তৰ ক্ষতিসাধন। দিনৰ পোহৰতে অন্ধকাৰাচ্ছন্ন হৈ পৰিল হোজাই। হঠাৎ অহা প্ৰচণ্ড ধুমুহা তথা বৰষুণৰ ফলত হাহাকাৰ লাগে পথচাৰীসকলৰ। ধূলি ধুমুহাৰ ফলত বহু সময় ধৰি হোজাইত ব্যাহত হৈ পৰে সাধাৰণ জনজীৱন। ধুমুহাই উৰুৱাই নিয়ে ধূলি বালিৰ বাবে বহু সমস্যাত পৰে পথচাৰী। বৰ্তমানলৈকে তীব্ৰ বেগত বলি আছে ধুমুহা বতাহ। তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ শপত গ্ৰহণ কৰাৰ পাছত শনিবাৰে পুৱাই বটদ্ৰৱাত সেৱা ল'লে ৰূপক শৰ্মাই। সমষ্টি উন্নয়নৰ কাম কৰাৰ পূৰ্বে গুৰুজনাৰ চৰণত আশীষ ল'লে বিধায়কজনে। সেৱা লৈ বিধায়কজনে আৰম্ভ কৰিব সমষ্টিটোৰ উন্নয়নমূলক কাম। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক ৰূপক শৰ্মাই। তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ পিছত বৰ্তমান বটদ্ৰৱা প্ৰাংগণত উপস্থিত হৈছে এই নগাঁও বটদ্ৰৱা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। আমি পোনে পোনে তেওঁৰ কাষলৈ যাব বিচাৰিম। প্ৰথমে আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপুনি যিহেতু তিনিবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, আৰু প্ৰথম কথা হৈছে এই নগাঁও বটদ্ৰৱা সমষ্টিত প্ৰথমবাৰৰ বাবে বিধায়ক। আপোনালোকে জানে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পাছত নগাঁও বটদ্ৰৱা সমষ্টি আমাৰ নতুন সমষ্টি। যদিও সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত প্ৰায় 2-2.5 বছৰ নিৰ্বাচন যিহেতু হোৱা নাছিলে, আৰু মই ইয়াত যিমানখিনি পাৰোঁ ৰাইজৰ কাৰণে সেৱা কৰি গৈছিলোঁ। ৰাইজেও মোক ভোট দিবলৈ পৰা নাছিলে, কাৰণ নিৰ্বাচন হোৱা নাছিলে। নিৰ্বাচন হোৱাৰ পাছত দেখা পালে আপোনালোকে যে নগাঁও বটদ্ৰৱা সমষ্টি ৰাইজে হিয়া উজলি আমাৰ আশীৰ্বাদ দিলে। প্ৰায় 62,000 ভোটত আমি জয়লাভ কৰিলোঁ। তাৰপিছত যোৱা 21 তাৰিখে শপত গ্ৰহণ অনুষ্ঠান হ'ল, আৰু শপত লৈ মই সমষ্টিৰ কাম আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই থানলৈ আহিলোঁ, বটদ্ৰৱা থানলৈ আহিলোঁ, আৰু গুৰুজনাৰ শ্ৰীচৰণৰ আশীৰ্বাদ বিচাৰিলোঁ, যাতে আগন্তুক সময়ত মই নগাঁও বটদ্ৰৱা সমষ্টিৰ ৰাইজৰ হাতলৈ সেৱা কৰি যাব পাৰোঁ। গতিকে সেইকাৰণে মই অত্যন্ত আজি মই গৌৰৱ অনুভৱ কৰিছোঁ, ধন্য হৈছোঁ, যাতে আজি এই পবিত্ৰ ক্ষণত পুৱাই আহি গুৰুজনাৰ আশীৰ্বাদ লৈ তাৰপিছত আজি মই দিনটো আৰু আজিৰ পৰাই মই সমষ্টিৰ কামত মনোনিৱেশ কৰোঁ। নতুন পৰিকল্পনা কেনেকুৱা? বহুত পৰিকল্পনা আছে। প্ৰথমতে য'ত আমি থিয় হৈ আছোঁ এই বটদ্ৰৱা থান, যিহেতু এই বটদ্ৰৱা থানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ পৰশত তেখেতৰ নিজস্ব পৰিকল্পনাত যথেষ্ট কাম দেখা পাইছে। আপোনালোকে বৰদান কৰি হওক বা আমাৰ যিটো থান পৰিচালনা সমিতিৰ কাৰ্যালয়ে হওক, যাত্ৰী নিবাসী হওক,
সুন্দৰকৈ কেইবাটাও অট্টালিকা নিৰ্মাণ হ'ল আৰু একেবাৰে কাষতে লাগি আছে শ্ৰী শ্ৰী শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ, যিটো বৃহৎ এক প্ৰকল্প 222 কোটি টকা ব্যয় সাপেক্ষে ইতিমধ্যে সম্পূৰ্ণ হ'ল। বহুখিনি কাম আগুৱাই নিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তাৰ পিছৰ পৰ্যায়ত এই থানৰ আশে পাশে বহু কাম কৰিবলগীয়া আছে, কাৰণ এইটো হৈছে এটা ভাৰতবৰ্ষৰ ভিতৰতে ধৰ্মীয় পৰ্যটকৰ স্থলী আৰু যি ধৰণে ধৰ্মীয় পৰ্যটকৰ ইয়াত সোঁত বৈছে দেখা পাইছে আপোনালোকে বিৰতি বাট নোপোৱা অৱস্থা। যথেষ্ট সংখ্যক ধৰ্মপ্ৰাণ ৰাইজ আহিছে আৰু যাতে আমি ইয়াত কিবা কিবি কৰিব পাৰোঁ, ৰাইজৰ যাতে ইয়াত আহি পেলাই প্ৰথমতে থানত আহি সেৱা লৈ তাৰপিছত প্ৰকল্প আৰু আন যদি আনুষংগিক আমি কেইবাটাও পৰ্যটকৰ আকৰ্ষণৰ স্থলী কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে পৰিকল্পনা আমি হাতত লৈছোঁ। সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ হুজা। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ঈদক লৈ ব্যাপক উৎসাহ উদ্দীপনা। ঈদৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোকসকলে চলাইছে প্ৰস্তুতি। ইপিনে শোণিতপুৰৰ মিছামাৰীৰ বিপণীসমূহত ঈদৰ বাবে চেৱৈ, সুস্বাদু মিঠাই আদি উভৈনদী হৈ পৰিছে। ব্যৱসায়ীসকলে বিধে বিধে চেৱৈ আদিৰ বিক্ৰীৰ বাবে মজুত কৰিছে। ব্যৱসায়ীসকলৰ মাজতো দেখিবলৈ পোৱা হৈছে ব্যাপক উৎসাহ উদ্দীপনা। সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ আৰু এতিয়া বজাৰত দেখা গৈছে ঈদৰ যিসমূহ সা সামগ্ৰী সেইসমূহ এতিয়া উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। মই উপস্থিত আছোঁ মিছামাৰীত আৰু মিছামাৰীতো দেখা গৈছে ঈদৰ যিসমূহ সা সামগ্ৰী বিপণীসমূহত উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। যিহেতু সমাগত ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ আৰু এই মুহূৰ্তত দেখুৱাম ইয়াত চেৱৈকে ধৰি বিভিন্ন ধৰণৰ যিসমূহ সা সামগ্ৰী এইসমূহ এনেধৰণে তেওঁলোকে বিক্ৰীৰ বাবে মজুত কৰি ৰাখিছে। মই দেখুৱাইছোঁ এয়া এইসমূহ চেৱৈ। মই এগৰাকী ব্যক্তি আছে ব্যৱসায়ী, তেওঁৰ সৈতে কথা পাতিম। কেনেকুৱা ঈদৰ বজাৰ? ঠিকেই আছে, ভালে। কেইটা আইটেম আছে? চেৱৈ তিনিটা আইটেম। কেইটকা কেজি কোনটো? 80 টকা, 90 টকা, 85 টকা এনেকা। বিক্ৰী হৈছে নে নাই? অলপ চলপ হৈ আছে। ক'ৰ মাল আহিছে? তেজপুৰৰ। তেজপুৰ লোকেল। আৰু ইয়াৰে সৈতে খবৰ মহানগৰৰ পৰা বিদায় লৈছোঁ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।